আমি এতিয়া বাহিৰৰ পৰা ভিতৰলৈ আহিবলগীয়া হ'ল, বৰষুণে খেদিলে আমাক। বৰষুণ আহিলে যেতিয়া আমি ভিতৰলৈ আহি আকৌ ভিতৰতে আমাৰ কথোপকথন আৰম্ভ কৰোঁ, কাৰণ আমাৰ কথোপকথন শেষ হোৱা নাই এতিয়ালৈকে। মই এতিয়া জানিবলৈ বিচাৰিম, আৰু আপুনি সংস্কৃতিৰ লগত জড়িত হৈ আছে যিহেতু, আপুনি সৰুতে নাচিছোঁ বুলি কৈছে। আমিতো এতিয়া নাচটো বাৰু নাচাওঁ, যে চাওঁ বুলি নকওঁ, আপুনি বাৰু নাচিব নালাগে। কিন্তু আপুনি এতিয়া কি কৰে, মানে গান গায়, গীত গায় নে নাই, বাদ্যযন্ত্ৰ কি বজায়, অকণমান বজাই আমাৰ দৰ্শকসকলক শুনাই দিয়কচোন বাৰু। প্ৰথমতে নাচিছিলোঁ, কিন্তু পাছত যেনিবা মোক নাচিবলৈ নিদিলে। বৰ ভালকে নানাছিলে চাগে, সেইকাৰণে নাচিবলৈ নিদিলে পিছত। ক'লো তাৰপিছত বিশেষকৈ গান গাওঁ, মই নিজে গানো লিখোঁ। তাৰপিছত বিশেষকৈ বাঁহীটো মই কৃষ্টিটো বজাওঁ। বাঁহীটো বজাই, তেনেদৰে বজাই পেলাই আমাক শুনকচোন, দৰ্শকসকলক অকণমান শুনিবলৈ দিয়ক সুবিধা। অকণমান শুনাই দিছোঁ। হয় হয় হয়। সুন্দৰ, বৰ ধুনীয়া এটা হাজং সুৰ আমাক শুনাই দিলে, ভাল লাগিলে শুনি। আকৌ আমি সাগৰ হাজং ডাঙৰীয়াদেৱৰ ওচৰলৈ আহিলোঁ। এতিয়া আপোনাৰ মানে নিজেতো লিখা মেলাখিনি কৰি আছেই, আপুনি সমাজৰ কোনোবা উঠি অহা প্ৰজন্মক আপুনি আগবঢ়াই নিবলৈ কিবা কিবি চেষ্টা কৰিছেনে বাৰু? কেনেধৰণে চেষ্টা কৰিছে, সেইটো আপোনাৰ পৰা জানিবলৈ বিচাৰিম। তো আমি জয়ৰামপুৰত হয় সাংগঠনিকভাৱে মানুহখিনিক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰি থাকোঁ সদায়। তো ইতিমধ্যে আমাৰ ইয়াতে অসম সাহিত্য সভাৰ শাখা সমিতি গঠন হৈছে। হয় হয়। তেখেতসকলেও এই অঞ্চলৰ মানুহখিনি সৰ্বাংগীনভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে পূৰ্ণশ্ৰী চেষ্টা চলাই আছে, কৰি আছে। নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি অনুপ্ৰাণিত কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক পাতোঁ। আমাৰ বিপ্লৱ হাজং ডাঙৰীয়াই ক'লে, আমাৰ ইয়াতে ঢল পোহৰ বুলি এটা সংগঠন আছে, তেওঁলোকৰ উদ্যোগত আমাৰ এটা বছৰেকীয়াভাৱে বিহু সন্মিলন, হাজংসকলে যাক বিচুৱা উৎসৱ বুলি কয়, তো সেই উৎসৱ কৰি থকা হয়, আৰু এই বছৰো অনুষ্ঠিত কৰা হৈছিল। তাৰমানে এতিয়া হ'ল সাহিত্যৰ ক্ষেত্ৰত যদি আপুনি বিভিন্ন ধৰণৰ অনুষ্ঠানেই পাতি থাকে, তেতিয়া কিন্তু লিখা মেলাখিনিত বৰ বেছি আগবাঢ়ি যাব বুলি মই নাভাবোঁ। কিয়নো লিখিবৰ কাৰণেতো এটা কাৰণ লাগিব ন, কিছুমান আলোচনী আপোনালোকে প্ৰকাশ কৰিব লাগিব, বা তেনেকুৱা ধৰণৰ প্ৰবন্ধ প্ৰকাশ কৰিবৰ কাৰণে কিছুমান স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিব লাগিব, মুখপত্ৰ প্ৰকাশ কৰিব লাগিব। তেতিয়া সেই ল'ৰা ছোৱালীখিনি লিখিবলৈ এটা উপায় পায়, যে এইটো মই লিখিবলৈ, এইটো মোৰ লিখা দিব লাগিব ইয়াত, এইটোৰ বিষয়ে আপুনি কাৰোবাক লিখিবলৈ দিলে। তেনেকুৱা ধৰণৰ কিবা মুখপত্ৰ ইয়াত অনুষ্ঠান হেৰি উন্মোচন কৰিব পৰা হৈছে নেকি, বা তেনেকুৱা ওলাইছে নেকি আলোচনী, স্মৃতিগ্ৰন্থ, মুখপত্ৰ? হয়, নিশ্চয়। তো আমাৰ ইয়াতে আমি হাজং সম্প্ৰদায়ৰ মানুহখিনিক একেলগে লৈ হাজংসকলৰ সভা সমিতি কৰি থাকোঁ। তাতে এখন আলোচনী বিগত সময়ত উলিওৱা হৈছিলে। এইটো আছিলে, আলোচনীখনৰ নাম আছিলে মাও। মাও মানে মাতৃ, মাতৃ নামৰ আলোচনীখন উলিওৱা হৈছিলে। ঠিক তেনেকৈ আমাৰ ইয়াতে প্ৰভাত বৰ্মন বুলি এজন মানুহ আছে, হয়, ব্যৱসায়ী তেখেতে লেখা মেলা কৰি থাকে। এনেকৈ বিভিন্নজনে লেখা মেলা কৰি থকা দৃষ্টিগোচৰ হৈছে। হয় হয়, তেনেহ'লে ঠিকেই।
সেইখিনি আপুনি মানে সমাজৰ সাহিত্যখিনি জগতটোৰ কাৰণে সাহিত্যৰ যিটো শাখা সেই শাখাটোৰ উন্নতিৰ কাৰণে আপুনি সেইখিনি আগবঢ়াই নি আছে। মই এতিয়া আকৌ বিপ্লৱ হাজংদেৱৰ ওচৰলৈ আহিম। আপুনি বৰ্তমানত এই যিখিনি জনগোষ্ঠীয় সংস্কৃতি সেই সংস্কৃতিখিনি আগবঢ়াই নিবৰ কাৰণে কিবা প্ৰচেষ্টা লৈছে নেকি হাতত? আচলতে মই অকল হাজং জনগোষ্ঠী বুলিয়ে নহয়, মানে এইটো অঞ্চলত যিমান জনগোষ্ঠী আছে হয় সেইখিনি একত্ৰিতকৰণতো থাকোৱে, বিহুৱে সভা সমিতিয়ে থাকোৱে, লগতে উত্তৰণৰ কাৰণে কিছুমান পৰামৰ্শ হেৰি কৰিছোঁ। আৰু আচলতে এতিয়া যিটো প্ৰজন্মত যিটো ব্যৱস্থা আছে, আগৰ চোৱাত ধৰক গাঁৱে গাঁৱে যিটো বিহু আছিলে সেই বিহুটো আজিকালি প্ৰায় নাইকিয়া হৈ গৈ আছে। আপোনালোকৰ ইয়াতো হুঁচৰি নাগায় নেকি? গাঁৱে গাঁৱেতো হুঁচৰি, আমাৰ মানে হাজংসকলৰ হুঁচৰিটো অলপ বেলেগ। সেইটো কেনেকুৱা কওকচোন বাৰু? মানে আমি লেৱাটনা বিহু যেনেকে মানে হুঁচৰি ঘৰে ঘৰে গায়, আমাৰো গায়, কিন্তু বিহু তেনেকুৱা হেৰি নহয়, আমাৰ ভাষাতে গায় আচলতে। এইটো কি বুলি কয়? ৰটনা, লেৱাটনা, বিহু দলে আচলতে বিহু দল মানে গাঁৱে গাঁৱে প্ৰতি ঘৰে ঘৰে মানে হেৰি কৰে আৰু নাচ প্ৰদৰ্শন কৰে। হয় হয়। কিন্তু অসমীয়া যিটো মূল বিহু একেই আৰু ইয়াতো একেই, খালি যেনিবা আমি আমাৰ দোৱানত গায় আৰু সেই আশীৰ্বাদ দিয়াখিনি সকলোখিনি একেই ন? ঠিকেই, সেইটো তাৰমানে নামটোহে সলনি, কামটোতো একেই। বিহুৰ সময়ত আপুনি সেইখিনি কৰি আছে বুলি, হয়, ভাল। আজি আমি আৰু বিশেষ কথা নাপাতো, আৰু কেতিয়াবা লগ পাম, লগ পাই আকৌ পাতিম। এনেধৰণে এজন মানুহৰ কাৰণেই এখন সমাজ আগবাঢ়ি যাব পাৰে, গম পাইছেনে? এইটো আমি বহুত মানুহ থাকে সমাজখনত, কিন্তু সমাজখনৰ নিজৰ উন্নতিৰ কাৰণে সকলোৱে চেষ্টা কৰে বা পৰিয়ালটোৰ উন্নতিৰ কাৰণে চেষ্টা কৰে, কিন্তু সমাজখনৰ উন্নতিৰ কাৰণে চেষ্টা কৰা, উদ্গতিৰ কাৰণে চেষ্টা কৰা মানুহ বহুত কম। আপোনালোক দুজনকে মই লগ পালোঁ আজি এনেধৰণে। মই ধেমাজিৰ পৰা আহোঁতেই সুধিছোঁ যে কোন মানুহৰ ওচৰলৈ গ'লে মই আজি ভাল পাম, মোৰ কামখিনি সফলতা মই লাভ কৰিব পাৰিম। ঠিক আপোনালোকৰ নামকেইটাই ক'লে, আৰু হয়ো মই গম পাইছোঁ আপোনালোকে বহুতখিনি কাম তলে তলে কৰি আছে, আৰু এইকাৰণে আপোনালোকৰ নামটো সকলোৱে জানিছে। যি হওক, ঈশ্বৰে আপোনালোকক কুশলে ৰাখক, সুস্বাস্থ্যৰে দীৰ্ঘজীৱী কৰি ৰাখক। আপোনালোকে যাতে যিখিনি কৰ্মাৱলী সেইখিনি কৰ্মাৱলীখিনি আগবঢ়াই নি থাকক, সমাজৰ উন্নতি হওক, উৎকৰ্ষ সাধন হওক, ইয়াকে কামনা কৰিলোঁ। আৰু আজি আমাৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।